हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आजिर भिडिओ तुम्हारे कारण बहुत गुरुत्वपूर्ण हबले गई आछे कियनो आजिर भिडिओत मैं तुम्हालक तीनिटामान भाव सम्प्रसारण आलोचना कराई दिम आरो एई तीनिटार पराई तुम्हालकर 2026 एग्जामत 100% कमन कुएश्चन परिब। तुम्हालकर प्रति बछरे एटा भाव सम्प्रसारण आए तुम्हालकर तीनिटा कुएश्चन दिए थाकिब। कोनोबार हयतो आवेदन बा प्रतिवेदन कमन नपरिबो पारे। ठीक है, तो जिसकल स्टूडेंटे आवेदन बा प्रतिवेदन निलिखे बा लिखिबले इच्छा नकरे तेलोकर कारणे मैं भाव सम्प्रसारण लई आइছো। तुम्हालक प्रति बछरे दिए तुम्हालक ओपर चाइ लोआ। तुम्हालक जेनेকৈ विगत बछर दिसे जे भाव सम्प्रसारण करा कथात बटा पाय और कथात कटा जाए। ठीक है, तो मैं तुम्हालक आज तीनिटा भाव सम्प्रसारण पढ़ाम और এই তিনিটাৰ পৰাই তোমালোকৰ 2026 অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষা তোমালোকৰ কমন পৰিব। ঠিক আছে, তো আহক আমি পঢ়ো। তো আমাৰ ইয়াতে প্ৰথমত দি আছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান। ঠিক আছে, উত্তৰ দি আছে এই পৰ্বাতৰ অৰ্থ হ'ল যিজনে নিজৰ জীৱনত পৰিশ্ৰম সাহস আৰু উদ্যোগ দেখুৱাই আগবাঢ়ে তেওঁ সিংহৰ দৰে শক্তিশালী আৰু সাহসী। সিংহক জংঘলৰ ৰজা বোলা হয় কাৰণ সি সাহসী আত্মবিশ্বাসী আৰু নিজৰ শক্তিৰ ওপৰত ভৰসা কৰে। ঠিক তেনেদৰে উদ্যোগী মানুহে জীৱনৰ সমস্যা বাধা বিঘ্নৰ আগত ভয় নকৰে পৰিশ্ৰম কৰি সফলতা লাভ কৰে। ঠিক আছে, ইয়াতে তোমালোকৰ পেৰাগ্ৰাফ চেঞ্জ কৰি দিছে। আনহাতে যিজনে কাম কৰিব নোখোজে অলস হৈ সময় নষ্ট কৰে আৰু দায়িত্বৰ পৰা ওলাই থাকে তেওঁ কাপুৰুষৰ দৰে। এলেহুৱা মানুহে সদায় ভাগ্যক দোষ দিয়ে কিন্তু নিজে কোনো চেষ্টা নকৰে ফলত তেওঁ জীৱনত আগবাঢ়িব নোৱাৰে আৰু সমাজত অসন্মান বা সন্মান নাপায়। ঠিক আছে, আৰু বাকীখিনি তোমালোকে পঢ়ি ল'বা। দ্বিতীয়তে মই দিছোঁ তোমালোকক যি মূলা বাঢ়ে তাৰ দুপাততে চিন। ঠিক আছে, তো এই পৰ্বটোৰ অৰ্থ হ'ল কোনো বস্তু বা ব্যক্তিৰ ভৱিষ্যত উন্নতি বা গুণ সৰু অৱস্থাতে প্ৰকাশ পায়। মূলা গছ যেতিয়া সৰু হয় তেতিয়া তাৰ পাত দেখি বুজিব পাৰি যে সি ভাল মূলা হ'বনে নহয়। ঠিক তেনেদৰে মানুহৰ ক্ষেত্ৰত সৰু বয়সতেই তেওঁৰ স্বভাৱ আচৰণ আৰু যোগ্যতা চিন দেখা যায়। বাকীখিনি তোমালোকে পঢ়ি ল'বা। ঠিক আছে, ভিডিঅ'টো মই শৰ্টকৈ বনাই দিম কাৰণ তোমালোকৰ মেট্ৰিক পৰীক্ষা সমাগত আহি গৈছে। তোমালোকক মই শৰ্ট ভিডিঅ' বনাই দিম, তোমালোকে স্ক্ৰীনশ্বট মাৰি ইয়াৰ পৰা পঢ়ি ল'বা। ঠিক আছে, আৰু তোমালোকে কমন কুৱেশ্যন কেইটা চাবা। আমাৰ প্ৰথমটো কি কৈছে আৰু দ্বিতীয়টো কি গ'ল আৰু এইবাৰ তৃতীয়টো আহি গ'ল শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। তোমালোকে যদি পৰিচয় ভাল কথা আৰু যদি তোমালোকে পঢ়া নাই মোৰ পৰা উত্তৰটো পঢ়ি ল'বা। ঠিক আছে, ইয়াতে তোমালোকক দিছে এই পৰ্বটোৰ অৰ্থ হ'ল পৰিশ্ৰম নকৰিলে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰি। শিয়াল খুব চালাক জন্তু বুলি জনা যায় কিন্তু যদি সি শুই থাকে আৰু চেষ্টা নকৰে তেন্তে সি হাঁহ ধৰিব নোৱাৰে। এইখিনি কথাকে তোমালোকৰ ইয়াতে দি আছে, বহলাই দি আছে। যিহেতু তোমালোকক ভাৱ সম্প্ৰসাৰণ কৰিব কৈছে তো ইয়াতে এই শব্দটোৰ এই বাক্যটো তোমালোকে ভাৱ সম্প্ৰসাৰণ ইয়াতে দি আছে। ঠিক আছে, ইয়াৰ পিছত মই তোমালোকক আৰু কেইটামান ভাৱ সম্প্ৰসাৰণ ইম্পৰ্টেণ্ট দিম। তোমালোকক প্ৰথমে কৈছোঁ মই যি তিনিটা আলোচনা কৰাইছোঁ এই তিনিটাৰ পৰাই আহিব আৰু যদি কিবা কাৰণত নাহে মই তিনিটা তোমালোকক দি দিছোঁ ইয়াৰ পৰাই 100% কমন পাবা। তোমালোকে এই তিনিটা চোৱা এতিয়া। তো ইয়াতে তোমালোকৰ 5টা দি আছে, মই এই 5টা দিছোঁ। যদি আগত তিনিটা নাহে কিবা কাৰণত তোমালোকৰ এই 5টাৰ পৰা 100% কমন পৰিব। প্ৰথমটো কি দিছে পৰিশ্ৰমে সফলতাৰ চাবিকাঠি। দ্বিতীয় দিছে সময় আৰু জোৱানী কাকো অপেক্ষা নকৰে। তৃতীয় দিছে যি বীজ বয়ে সি ফল ভগে। 4 নম্বৰ দিছে একতাৰ বলেই সবাতোকৈ ডাঙৰ শক্তি। 5 নম্বৰ দিছে তোমালোকক অহংকাৰ পতনৰ মূল। তোমালোকে ইয়াৰ পৰা তিনিটা পঢ়িবা। শেষটো পঢ়িবা অহংকাৰ পতনৰ মূল, তাৰপিছত 4 নম্বৰটো পঢ়িবা একতাৰ বলে সকলোতকৈ ডাঙৰ শক্তি আৰু তোমালোকে ইয়াৰ পৰা প্ৰথমটো পঢ়িবা পৰিশ্ৰমে সফলতাৰ চাবিকাঠি। ঠিক আছে, এই তিনিটা ইয়াৰ পৰা পঢ়িবা আৰু আগত তিনিটা পঢ়িবা, বাছ তোমালোকে 100% কমন এক্সামত পাই যাবা। ঠিক আছে, আৰু তোমালোকক যদি এটা কথাত প্ৰকাশ কৰা কুৱেশ্যন লাগে ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে তেনেহ'লে মই তোমালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাৰ পৰা ক্লিক কৰি চাই ল'বা। ঠিক আছে, বাই বাই, টেক কেয়াৰ।